আজিৰ ভিডিঅ'টোত আপোনালোকক ভূটানলৈ লৈ যাওঁ বলক। এয়া হ'ল ওদালগুৰি জিলা। ওদালগুৰি জিলা হ'ল অসম আৰু অৰুণাচলৰ একেবাৰে সীমান্ততে থকা এখন জিলা। আৰু ওদালগুৰি জিলাৰে ভৈৰৱকুণ্ডত যে সোমাইছিলোঁ তাৰ একেবাৰে কাষতে আছে ভাৰত আৰু ভূটানৰ সীমান্ত। ভৈৰৱকুণ্ড কি কাৰণে ঠাইডোখৰ বিশেষ আপোনালোকক বাৰু আগতে কৈছিলোৱেই। ইয়াৰ পৰা আপোনালোকে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল দুটা বৰ্ডাৰ চাব পাৰে। নেশ্যনেলটো হ'ল অসম আৰু অৰুণাচলৰ আৰু ইণ্টাৰনেশ্যনেলটো হ'ল ভাৰত আৰু ভূটানৰ সীমান্ত। যিহেতু ইমান ওচৰলৈ আহিলোৱেই সেয়ে ভাবিলোঁ এই আন্তৰ্জাতিক সীমান্তটো চাই যাওঁ বুলি। মানুহজন আৰু দাদা গৈছে পাৰ্মিশ্যন ল'বৰ বাবে। আৰু এইখন হ'ল ভাৰতৰ গেট, ভূটানলৈ সোমোৱাৰ এখন ভাৰতৰ গেট। আৰু তাত গৈয়ে আমি গম পাম আৰু আমাক যাবলৈ দিয়ে নে নিদিয়ে। আৰু ভাৰতৰ গেটত গৈয়ে আমি দেখালোঁ আৰু আধাৰ কাৰ্ড। তেওঁলোকে বাৰু সহজেই পাৰ্মিশ্যন দিছে যাবলৈ, কিন্তু তেওঁলোকে কৈছে যে আমি বাৰু পাৰ্মিশ্যন লোকক দি দিছোঁ, কিন্তু আপোনালোকে ভূটানৰ গেটত সুধি চাওক আপোনালোকক তাত পাৰ্মিশ্যন দিয়ে নে নিদিয়ে। আপোনালোকে কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে যদি ইয়ালৈ আহিম বুলি ভাবে আপোনালোকে ডিজিটেলি আধাৰ কাৰ্ড দেখুৱাতকৈ প্ৰিণ্ট নাইবা অৰিজিনেল ডকুমেণ্ট দেখালে তেওঁলোকে বেছি ভাল পায়। আৰু 100 মিটাৰমান গৈয়ে এয়া হ'ল ভূটানৰ গেট। আৰু ভূটানৰ গেটতে আমি গাড়ীখন ৰখালোঁ আৰু প্ৰশাসনক আমি যাব পাৰিম নে নোৱাৰিম বুলি সুধিলোঁ। আৰু বিশেষ এফালে আহিছিলোঁ আমি অৰুণাচললৈ, এনেকৈ চব বুজাই বাগি ক'লোঁ। তাৰপিছত ভাবিলোঁ আৰু ওচৰতে যেতিয়া সোমাই যাওঁ বুলি বহুতখিনি বুজাই মেলি কোৱাৰ পাছতো তেওঁলোকে কিন্তু পাৰ্মিশ্যন নিদিয়ে, কোনোপধ্যে পাৰ্মিশ্যন নিদিয়ে। আৰু বহুত তেওঁলোকক অনুৰোধ কৰিলোঁ। তাৰ পাছত আৰু অৱশেষত তেওঁলোকে মাত্ৰ আধা ঘণ্টাৰ কাৰণে আমাক পাৰ্মিশ্যন দিছে। কাৰণ আমি ডকুমেণ্টবিলাক অৰিজিনেল ডকুমেণ্ট আমি নিয়া নাছিলোঁ, যিহেতু আমি মোবাইলতে দেখাইছিলোঁ আৰু আধাৰ কাৰ্ড পান কাৰ্ড। তথাপি তেওঁলোকে আৰু যিহেতু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ নহয় জানো, আৰু বহুত অনুৰোধ কৰাৰ পাছত দিলে আৰু সোমাবলৈ। আৰু বৰ্তমান আমি এয়া ভূটানত প্ৰৱেশ কৰিলোঁ। আৰু এয়া হ'ল ভূটানৰ এখন গাঁও, নামটো নাজানো বাৰু। আৰু ইয়াত চাওকচোন তেওঁলোকৰ বাউণ্ডেৰী নাই, কাৰো ঘৰতে চাওকচোন বাউণ্ডেৰী নাই। দেখিছেনে কিমান বিশ্বাস, কিমান একতা নহয় জানো। আৰু মনটো আজি খুবেই বেছি ভাল লাগিছে, কাৰণ ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল দুটা বৰ্ডাৰ আজি আমি দেখা পালোঁ। আৰু এখন নতুন দেশত ভৰি দিছোঁ, সেয়াই বহুত বেছি ভাল লাগিছে আৰু বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমি যথেষ্ট দূৰ সোমাই আহিলোঁ ভূটানত। আৰু এখন দলং পাইছোঁ আৰু এখন নদী বৈ গৈছে। আৰু মোৰ বোধেৰে কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা, অসমৰ এই 4খন জিলাৰ পৰা ভূটানৰ সীমান্তত চাব আৰু সোমাব পাৰি। আৰু প্ৰথমে আমি ইয়াত এখন ওলমা দলং আছে, আমি তাতেই সোমাম। সময় যিহেতু কম হাতত, সেয়ে আৰু বেছি চাব নোৱাৰিম। কিবা কিবি ঠাই আছে কৈছিলে তেওঁলোকে চাবলৈ, কিন্তু সময়ৰ অভাৱৰ কাৰণে আমি চাব নোৱাৰিম। আৰু জীৱনত প্ৰথমবাৰ সেয়া ওলমা দলঙত উঠিম। আৰু অৰুণাচলতো আছে বাৰু, উঠিছিলোঁ, কিন্তু ভূটানত এয়া প্ৰথম। আৰু প্ৰথম ভৰি দিছোঁ আৰু খুব বেছি ভাল লাগিছে। ইমান ধুনীয়া যে প্ৰাকৃতিক পৰিৱেশ। আৰু পাহাৰীয়া ৰাজ্যবিলাক মোক খুবেই বেছি ভাল লাগে। আৰু এইখন এখন পাহাৰীয়া দেশেই হয় ভূটানো, বহুত বেছি ধুনীয়া। আৰু দলংখন খুব কঁপিছিল, মোৰ যে খুব বেছি ভয় লাগিছিল। আৰু মই আৰু হুনচেন প্ৰথমবাৰ এনেদৰে উঠিছোঁ, দাদা বাৰু আগতে উঠিছে। আৰু নতুন অভিজ্ঞতা, নতুন দেশ, নতুন ঠাই, প্ৰাকৃতিক পৰিৱেশ খুবেই বেছি ধুনীয়া লাগিলে, খুব বেছি ভাল লাগিলে। আৰু এইখন এখন নৈ বৈ গৈছে। এইখনে সম্ভৱ ভৈৰৱকুণ্ডলৈ গৈছে যদিও মই নাজানো। যিসকলে আহিছে, যিসকলে জানে কমেণ্ট এটা কৰি জনাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব দেই। মোৰ যে খুব বেছি মনটো ভাল লাগিলে আৰু খুব বেছি গৌৰৱ অনুভৱ কৰিলোঁ। নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল দুটা বৰ্ডাৰ দেখিলোঁ, খুবেই বেছি ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব দেই।